हेलो नोर ভিল লৈ থাকিলে কি ভাল হ'ব লৈছো ছোৱালী ডনবক্সৰ পৰা মানে এইবাৰ প্ৰথম পৰীক্ষা দিব কামনা কৰোঁ মানে তেওঁৰ লগত সকলো ষ্টুডেণ্টৰ যাতে পৰীক্ষা ভাল হয় তাৰে ওপৰত ভৰসা কৰিলোঁ আমাৰ ল'ৰা ডাঙৰ মানে সৰু ল'ৰাটো এবাৰ HSLC দিব 2026ত ডনবক্সৰ ষ্টুডেণ্ট আৰু বহুত আশা প্ৰত্যাশা লৈ আমি পিতৃ মাতৃ সকলো ষ্টুডেণ্টৰে পিতৃ মাতৃ ইয়ালৈ আহিছোঁ সিহঁতক প্ৰথম দিনৰ প্ৰথম পৰীক্ষাটোত আমি মানে খুব আশাবাদী হৈ তেওঁলোকক পৰীক্ষা হললৈ সোমাই যাবলৈ আমি অনুপ্ৰেৰণা দিলোঁ আৰু আশীৰ্বাদ দিলোঁ এতিয়া ঈশ্বৰ মালিকৰ ওপৰতে ভৰসা তেওঁলোকে কিমানখিনি সফলতা অৰ্জন কৰিব পাৰে মই ল'ৰাক থ'বলৈ আহিছোঁ মোৰ দেউতাক ইয়াতে মানুহজন আহিছে ল'ৰাৰ দেউতাক আহিছে ময়ো আহিছোঁ ডনবক্স হাইস্কুল মঙলদৈ পঢ়া শুনা এইকেইদিন ঠিকেই কৰি আছে কিন্তু মানে আজি পৰীক্ষাটো বিশেষকৈ গ'লে অলপ ভাল পাব আজি অসমীয়া আছে গতিকে আজি পৰীক্ষাটো যদি পাৰ হয় ভালে বাকীকেইটা চিন্তা কৰা নাই কিন্তু আজিৰ দিনটো অলপ প্ৰথম কাৰণে অলপ ভয় খাই আছে ল'ৰাই ভাল হওক সকলোকে শুভেচ্ছা জনাইছোঁ যাতে সকলো ল'ৰা ছোৱালীয়ে খুব ধুনীয়াকৈ পৰীক্ষাটো দিয়ক ভয় নকৰাকৈ সেইখিনিয়ে আৰু মই PMC মঙলদৈ টাউন হাইস্কুল পৰীক্ষা কেন্দ্ৰৰ চেণ্টাৰ ইনচাৰ্জ আমাৰ পৰীক্ষা কেন্দ্ৰত মুঠ 7খন স্কুলৰ ছাত্ৰ ছাত্ৰীয়ে পৰীক্ষা দিছে ছাত্ৰ ছাত্ৰী মুঠতে 455 গৰাকী গতিকে আমি চৰকাৰে বান্ধি দিয়া নীতি নিৰ্দেশনা মতে আমি সকলো ব্যৱস্থা কৰিছোঁ আমাৰ CCTVৰ ব্যৱস্থা আছে ফ্ৰিস্কিঙৰ কাৰণে ছোৱালীৰ কাৰণে ছেপাৰেট ল'ৰাৰ কাৰণে ছেপাৰেটকৈ আমাৰ টিচাৰসকলে ফ্ৰিস্কিং কৰিছে কৰি পেলাই ইতিমধ্যে পৰীক্ষা ছাত্ৰ ছাত্ৰীসকলে ৰুমত ছিটবিলাক গ্ৰহণ কৰিছে আৰু আমাৰ 9:40ত আচলতে বহি দিব লাগে সেই প্ৰক্ৰিয়াটো ইতিমধ্যে আৰম্ভ হৈ গৈছে বাকীখিনি আশা কৰিছোঁ সুন্দৰকৈ হৈ যাব আৰু আমি কোনো প্ৰাইভেট স্কুলৰ আমি শিক্ষক শিক্ষয়িত্ৰী ব্যৱহাৰ কৰা নাই চৰকাৰী বিদ্যালয়ৰ শিক্ষক শিক্ষয়িত্ৰী আমি আমাৰ পৰীক্ষাৰ কামত নিয়োজিত কৰিছোঁ হয় আজিৰ পৰা মেট্ৰিক পৰীক্ষা আৰম্ভ হৈছে আমি সদৌ দৰং জিলা ছাত্ৰ সন্থাই সম পৰীক্ষাৰ্থীলৈ শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু লগতে আমি সদৌ দৰং জিলা ছাত্ৰ সন্থাৰ কৰ্মীসকলে বা সদস্যসকলে প্ৰত্যেকখন বিদ্যালয়তে গৈ বিদ্যালয়সমূহৰ পৰীক্ষাৰ্থীক বা অভাৱ অভিযোগ হৈছে নেকি বা ক'ত বিশৃংখলতাৰ পৰিৱেশ হৈছে নেকি তাতে আমি সকলোতে গৈ বিদ্যালয়ৰ অধ্যক্ষ মহোদয়ৰ লগত আলোচনা কৰোঁ আৰু তেওঁলোকে আমাক জনাইছে যে সুন্দৰভাৱে হৈছে আৰু আমি নিজেও দেখিছোঁ ইয়াতে কোনো বিশৃংখলৰ পৰিৱেশ হোৱা নাই সুন্দৰভাৱে পৰিচালিত হৈছে ছাত্ৰ ছাত্ৰীসকলৰ প্ৰতি উদ্দেশ্য আমাৰ এটাই তেওঁলোক যিহেতু মেট্ৰিক পৰীক্ষা প্ৰথম অলপ শংকিত হ'বই কিন্তু তেনেকুৱা শংকিত হোৱা আমি দেখা নাই কিন্তু ছাত্ৰ ছাত্ৰীৰ মুখত হাঁহিয়ে দেখা পাইছোঁ ইমান ভয় কৰা নাই এতিয়ালৈ ভাল হ'ব ছোৱালী হয় পৰীক্ষা দিবলৈ আহিছে উৎসাহিত লগতে তেওঁলোকে অকণমান হেৰি হৈ আছে অলপ নাৰ্ভাছনেছ হৈ আছে কিন্তু নাৰ্ভাছনেছটো তেওঁলোকে ভাঙিব লাগিব আৰু ভাঙিলেহে তেওঁলোকে আৰু সফল পাব তেনেকুৱা ধৰণৰ বাৰু মঙলদৈ ডনবস্কো হাইস্কুলৰ পৰা ল'ৰা ছোৱালীৰ অনাগত দিনত তেওঁলোকৰ পৰীক্ষাকেইটা বাৰু ভালদৰে যাম সেয়ে তেওঁলোকৰ ওপৰত মোৰ শুভেচ্ছা থাকিল আৰু তেওঁলোকৰ সকলো ছাত্ৰ ছাত্ৰীৰে ভাল উজ্জ্বল ভৱিষ্যত কামনা কৰিলোঁ তেওঁলোকৰ আগন্তুক দিনবোৰ য'ত সুখময় হয় তাকে কামনা কৰিছোঁ আৰু মোৰ ল'ৰা ডনবস্কৰ পৰা দি আছে ল'ৰাই এক্সাম দিয়া নাই এনেকুৱা লাগিছে যে ময়ে এক্সাম দিব আহিছোঁ চাগে কেৱল ভিতৰত সোমাব পৰা নাই টেনশ্যন হাৰ্টবিট ফাষ্ট হৈ আছে কি হয় আমাৰ টাইমততো এনেকুৱা ষ্ট্ৰিকনেছ নাছিল এতিয়াতো ভিতৰত সোমোৱাৰ পাছত একোৱে ল'ব দিয়া নাই চুৰ পৰা চক্সৰ পৰা চবখিনি চাইছে কেনেকুৱা একফালে ভাল ষ্ট্ৰিকনেছটো থকা কিন্তু ফাৰ্ষ্ট এক্সাম দিব ব'ৰ্ড এক্সাম দিব আহিছে সিহঁতৰ টেনশ্যন আজিৰ দিনটো গ'লে চাগে অলপ ঠিক ঠাক হ'ব কালি নেক্সট এক্সামৰ কাৰণে চাওঁ এতিয়া কি হয় ভাল হওক চবৰে ভাল হওক সেইটোৱে ক'ব বিচাৰোঁ ফাৰ্ষ্ট
এক্সাম হয় নাই এক্সামটো দি আহিছে স্কুল লাইফত এইকেইদিন এক্সাম দি থৈ আহিছে বাট এইটো যোনটো এক্সাম সেইটো লাইফৰ এটা গুৰুত্বপূৰ্ণ এইটো চাৰ্টিফিকেটটো গোটেই জীৱনৰ কাৰণে থাকিব ভাল হওক চবৰে ভাল হওক আমাৰ যিমান কেণ্ডিডেট আছে কেৱল আমাৰ স্কুলৰে নহয় ডন বস্কৰে নহয় বাকী যিমান স্কুলৰ আছে গোটেই কেণ্ডিডেটৰ এক্সাম ভাল হওক সেইটোৱে কামনা কৰিছোঁ ধন্যবাদ যিকোনো খবৰ বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996